নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম চিকেন খিনিও হৈ আছে দেই আমি কথাও পাতি আছো চিকেন তাতে নিজে উতলি আছে পানী অলপ দিলো এতিয়া অকনমান দৈ মই আৰু দি দিম মেৰিনেট কৰোতে মই অলৰেডি দৈ দিছিলোৱে এতিয়া অকনমান দৈ দিম তাতে চিকেন খিনি গ্ৰেভি খুব বেছি মই পনীয়া নকৰো মই ঠিক কৰিম দৈ খিনিয়ে গাঢ় কৰি দিব চিকেন খিনি সো সেই অলপ দৈ খিনি মই দি দিছো বাৰ অৱস্থা বেয়া হৈ গৈছে অভ্যাস মোৰ একেবাৰে নাই একেবাৰে অভ্যাস নোহোৱা হৈছে আৰু কষ্ট পাইছে আৰু কষ্ট নাই পাই ভাল লাগিছে জুইত ৰন্ধা মই খাই খুবেই ভাল পাওঁ সেই গোন্ধটো মই খুব ভাল পাওঁ কিন্তু ৰন্ধাহে নহয় কিয়নো জাৰ্মানীত আমাৰ গেছো নাই তাতে সব ইলেক্ট্ৰিক হয় ৰন্ধাবোৰ সব কাৰেণ্টত চলে হয় সো গেছো নাই তাত জুই বোলা বস্তুটো নাই পাৰ্থক্য হৈ চাগে ন সোৱাদৰ বহুখিনি পাৰ্থক্য আছে বহুতখিনি পাৰ্থক্য আছে জুইত ৰন্ধা আৰু ইলেক্ট্ৰিকত ৰন্ধা বস্তুটোৰ সোৱাদ বহুতখিনি বেলেগ আপুনি তাতে ডেইলি ভাত খায় নে ডেইলি ভাত খাওঁ অসমীয়া মইতো খাওঁৱে মোৰ হাজবেণ্ডেও ডেইলি ভাত খায় এতিয়া যে মই নাই ইয়াত মই জাৰ্মানীত নাই তেওঁ তাতে আছে আহোতে মই তেওঁক শিকাই থৈ আহিছো 2 লিটাৰৰ প্ৰেছাৰ কুকাৰ এটা আছে তুমি দুমুঠি চাউল দিবা তাত পানী দিবা ইমান কণ দুটা হুইচেল মাৰিবা ভাত হৈ যাব প্ৰথম দিনাখন ৰান্ধিছে অকন পনীয়া হৈছে এতিয়া তেওঁ কি ধুনীয়া ভাত ৰান্ধে মোক ভিডিঅ' কলত দেখুৱাই মোৰ হাজবেণ্ডো এতিয়া প্ৰ ভাত ভতুৱা মানে অসমলৈ জোনাহে ভাল পায় নে ভাত খাই ভাল পায় খুব বেছি পৰিমাণে নাখায় কমকে হলেও খাই ভাল পায় আৰু ভাত খায় তেওঁ মানে ভাত নাখালে আলু বইল খায় তেওঁলোকে এইটো জাৰ্মান ফুড হয় আমাৰ যেনেকে ভাত তেওঁলোকে সেইটো ক্ষেত্ৰত আলু খায় আলু বইল খায় ভাতটো কাৰ্বহাইড্ৰেট আলুটো কাৰ্বহাইড্ৰেট সো তেওঁলোকে ভাতৰ জেগাত আলু খায় কিন্তু মোৰ হাজবেণ্ডে সৰুৰ পৰা ইমানেই আলু খাইছে তেওঁ মই আলু ভাজি বনালেও বেয়া পায় আলু খাই মানে আলু খাই আমনি হৈ গৈছে এতিয়া তেওঁ ভাত খায় ভাত নাখালে তেওঁ ব্ৰেড খায় তাতে ব্ৰেডটো খুব টেষ্টি হয় আমাৰ ইয়াৰ নিচিনা সেইটো হোৱাইট ব্ৰেডটো নহয় সেইটো টোষ্ট বুলি কয় ব্ৰাউন ব্ৰেডো নহয় জাৰ্মানীত ব্ৰেডৰ কনচেপ্টটোৱে বেলেগ তাত মাল্টিগ্ৰেইন ব্ৰেড পায় হোল হুইট ব্ৰেড পায় তাত বেলেগ বেলেগ ধৰণৰ ব্ৰেড পায় ময়ো ব্ৰেড খাই খুব ভাল পাওঁ এতিয়া এয়া কেঁচা জলকীয়া দি দিওঁ ভাঙি আচলতে বায়ে টিকলাটো ল'ব যে অসুবিধা পাব পুৰিব পাৰে সেইটো কাৰণে মই দি দিছো আৰু ভাঙি বেছি নিদিওঁ হ'ব দি দিলো কেঁচা জলকীয়া সোৱাদটোৱে বেলেগ কেঁচা জলকীয়া সোৱাদটো আনিব আৰু বেলেগ মছলা নিদিয়ে ন মছলা আচলতে খুব কম ব্যৱহাৰ কৰিছে খুব কম ব্যৱহাৰ কৰো ভাল তুমিও মছলা খাই খুব বেয়া পায় মোৰ মায়ে একেবাৰে মছলা নাখায় মা দেউতা ভাইটি মই মছলাৰ ব্যৱহাৰটো খুব কমেই কৰো ঘৰৰ পৰা মায়ে মোক ধনিয়া গুৰি আৰু জিৰা গুৰি কৰি দি পঠিয়াই সেইখিনি মই নেক্সট টাইম অহালৈকে মানে সিমানখিনি লৈ যাওঁ ইউজ কৰো বাকি গৰম মছলা মই একেবাৰে ইউজ নকৰো কেতিয়াবা যদি বিৰিয়ানী ৰান্ধো তেতিয়া মই গোটা মছলাটো দিওঁ বাকি কোনো ধৰণৰ গৰম মছলা মই ব্যৱহাৰ একেবাৰেই নকৰো বা এতিয়া বহুত ঠাই ঘূৰিলেও ফুৰিলেও জাৰ্মানীৰ কথা গম পালে ভাৰতবৰ্ষৰ কথা গম পালে ভাৰতৰ বিভিন্ন জেগাত বা পঢ়িলেও বহুত সমাজৰ লগত থাকিলেও তেওঁ গম পালে সেইটো কাৰণে মই সুধিব খুজিছো আমাৰ অসমত বিশেষকৈ দেই বেলেগৰ কথা মই নাজানোৱে বাৰু অসমৰ কথা মানে গভৰ্ণমেন্ট যিবিলাক আমাৰ চাকৰি তাৰ পাছত লৰাই হওক ছোৱালীয়ে হওক বোৱাৰী হওক খুব দৌৰিবলৈ ধৰিছে মানে ধৰক নিজে বিজনেছ কৰাতকেও মানে সেই চাকৰিটো যেন লাগিবই নহলেই নহব তেনেকুৱা আছে তাতো তেনেকুৱাই নেকি বাৰু জাৰ্মানীত চৰকাৰী চাকৰি ব্যক্তিগত চাকৰি বুলি পেলাই কোনো ক্লাছিফিকেশন নাই তাত চাকৰি বুলিহে কৰে মানুহে যিকোনো চাকৰিৰে মৰ্যাদা আছে তাতে পাব্লিক চেক্টৰত কৰে বা প্ৰাইভেট চেক্টৰত কৰে সেইটো কোনেও নুসুধে যে তুমি কোন চেক্টৰত চাকৰি কৰা আমাৰ ইয়াতে প্ৰথমতে সোধে চাকৰি চৰকাৰী চাকৰি নে কাৰোবাৰ বিয়া ঠিক হৈছে ছোৱালী প্ৰথমে সোধে চৰকাৰী চাকৰি নে সেইটো নুসুধে মানে চৰকাৰী চাকৰি এটা টেগ আমাৰ ইয়াতে হয় হয় নহলে ছোৱালী পাবলৈ টান যিবিলাকে চৰকাৰী চাকৰি কৰিছিলে বা কৰে এতিয়া তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে কিন্তু নিজৰ সন্তানটোৱে যে চৰকাৰী চাকৰিয়েই কৰিব লাগিব সেইটো কি কথা আছে সেইটো ইম্পৰ্টেন্ট নহয় পঢ়া শুনা থাকিলে নিজেই স্বাৱলম্বী হব জানে চৰকাৰী চাকৰি কৰিম বুলি সেইটোকে ৱেইট কৰি থাকি সেই তিনিআলি দোকানখনত আড্ডা মৰা কেৰম খেলা সেইবোৰ বস্তু মই খুবেই বেয়া পাওঁ সেই ল'ৰা ছোৱালী খিনিয়ে লগ লাগি আজিকালি স্বাৱলম্বী হোৱাৰ কিমান পথ আছে খেতি কৰিব পাৰে
কিমান ধৰণৰ গৰু পালন কৰিব পাৰে, গাহৰি হওক বা মুৰ্গী হাঁহ সেইবোৰৰ চৰকাৰে কিমান সুবিধা দিছে হয় সেইবোৰ লৈ তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে ৰাইট ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে জাৰ্মানীত এইটো ক্ষেত্ৰত মই কওঁ যে কোনেও এনেই বহি নাথাকে তাতে ইনফেক্ট নাথাকে ল'ৰা ছোৱালীবোৰে ইনফেক্ট নানো সি যেতিয়া 12-13 বছৰীয়া হ'ব যেতিয়া গৰম বন্ধ পাব তেওঁলোকে সামাৰ জব কৰে তাতে চাওকচোন গৰম 12-13 বছৰীয়া ল'ৰা এটা সামাৰ জব কৰিব বুলি ভাবক আমাৰ কেইটা মাকে ভাত থুচি থাকোতে যায় কি কম আৰু এতিয়া সেই 2 মাহত তেওঁলোকে জব কৰিব যিখিনি পইচা পাব সেইখিনি তেওঁলোকৰ পকেট মানি ইমান ভাল কথা ন বহুত ভাল তেতিয়াৰ কথা পৰাই তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট হ'বলৈ শিকে মই এদিন টমিক কৈছিলো কিবা গাড়ী আৰু মোবাইলৰ কথা পাতি আছিলো যে 18 বছৰ হোৱাৰ লগে লগে আমি নানুক মোৰ ল'ৰা একলব্য তেওঁক ঘৰত আমি নানু বুলি মাতো দেই নানুক গাড়ী এখন দিব লাগিব তেতিয়া টমিয়ে কৈছে মই কিয় দিম আমি কিয় দিম নানুৱে নিজে কিনিব কাৰণ সি চাকৰি কৰিব সি যিহেতু 14-15 বছৰৰ পৰা চাকৰি কৰিব সি পইচা সেভ কৰিব ন যিখিনি লাগে সেইখিনি মই দিম কিন্তু গোটেইখিনি মই কিয় দিম তাতে ইণ্ডিপেণ্ডেণ্ট হ'বলৈ নিজৰ পিতৃ-মাতৃয়ে শিকায় সেইটোৱেতো এতিয়া আমাৰ মানে মাক বিলাকে মানে এটা অহংকাৰ টাইপে কৰে মোৰ ছোৱালীজনীয়ে 12-15 বছৰলৈকে ভাতেই খাব নাজানে চাওক তেতিয়াহ'লে জাৰ্মানী কিয় আগবাঢ়ি নাযাব বাৰু সেই 12-13 বছৰ ল'ৰা এটাই যেতিয়া জব কৰিব নিজৰ পইচা নিজে খৰচ কৰিবলৈ শিকিব নিজৰ পইচাৰ মূল্যটো বুজি পাব নহয় আমাৰ মাক দেউতাকে একদম আমি প্ৰাউড ফিল কৰো বা মোৰ ল'ৰাটো ভাতেই খাব নাজানে ভাবকচোন আমি ক'ত আছো আচলতে তাত শিশুক সৰুৰে পৰা ইণ্ডিপেণ্ডেণ্ট হ'বলৈ শিকায় নানুৱে নিজে খায় লাঞ্চত কিণ্ডাৰগাৰ্টেনত যেতিয়া যায় তাত কোনেও খুৱাই নিদিয়ে ইমান সৰু এই 15 মাহৰ বাচ্ছাটো নিজে খাই ভাবকচোন ঘৰত থাকিলে মই খুৱাই দিওঁ কেতিয়াবা কিন্তু মেক্সিমাম মই নানুৰ হাই চেয়াৰত মই নিজে খানাখিনি দিওঁ নিজে খাবলৈ চেষ্টা কৰে গোটেই ঠাইখিনি লেতেৰা হয় কৰক লেতেৰা কিন্তু শিকিছে কেতিয়া তাৰ পৰা কিমান ডাঙৰ কথা চাওকচোন আমি আচলতে বহুত এইবিলাক কথা আমি শিকিবলগীয়া আচলতে আমি কিছুমান যিবিলাক কথাৰ পৰা আচলতে আমি অহংকাৰ কৰো যে ল'ৰা ছোৱালী এনেকুৱা তেনেকুৱা আচলতে আমি ক'ত ৰখি গৈছো আচলতে কোনোবা খিনিত আমি বহুত পিছ পৰিহে এইটো ক্ষেত্ৰত আচলতে আমি পিছ পৰিহে গৈ আছো মানে চাবলৈ গ'লে হয় নে নহয় আমি বহুত কথা পাতিলো আমি বহুত কথা গমো পালো আপোনালোকে বাৰ ইনষ্টাগ্ৰাম হয়তো বহুতে চিনি পায় বা কাৰণ বাই প্ৰায় টিকলাটোৰ লগত ইনষ্টাগ্ৰামত মিনি ব্লগো কৰে আৰু লগতে টিকলাটোৰ ভিডিঅ' প্ৰায় দি থাকে আমি পাই থাকো সঁচাকৈ বাক লগ পাই ইমান কথা গম পালো আৰু ইমান শিকিবলগীয়া কথা বাই ক'লে আপোনালোকেও গম পালে আৰু শেষত ভিডিঅ'টো আপোনালোকে চালেই বায়ে ক'ব এতিয়া আচলতে আমাৰ পাকঘৰৰ বিষয়ে আৰু আমিনো কি ক'ম আমিতো সদায় আপোনালোকক কৈ আছো বায়ে ক'ব আজি কেনেকুৱা লাগিছে আজি কেনেকৈ খানা ৰান্ধিলে চকুৰ পানী উলিয়াই তাৰ বিষয়ে অভিজ্ঞতাৰ বিষয়ে তই ক'ব আৰু মোৰ ভন্টিৰ মুখেৰে শুনিছিলো মই আপোনালোকৰ ইউটিউব চেনেলৰ কথা মই যেতিয়া চালো ইউটিউব চেনেলৰ ভিডিঅ'টো চবতছে বেছি মোক খুব ভাল লাগিলে যে এটা অসমীয়া ফিল এটা আছে এই কেঁচা পাকঘৰ জুইত ৰন্ধা ডাঙৰ কেৰাহীত ৰন্ধা যিহেতু মই নিজেও জুইত ৰন্ধা খানা খাই ভাল পাওঁ মানে খৰিত ৰন্ধা খানা জুইতটো আমি গেছতো ৰান্ধো খৰিত ৰন্ধা খানাটো খাই ভাল পাওঁ যেতিয়া মোক বৃষ্টিয়ে ক'লে যে মোক আপোনালোকে অতিথি হিচাপে বিচাৰিছে তাই ক'লো একেষাৰতে কৈছো মই নিশ্চয় যাম খুবেই ভাল লাগিলে আৰু ইমানবোৰ মনৰ কথা নিজৰ মানুহৰ নিচিনাকে পাতিব পাৰিলো সেইটো আৰু বেছি ভাল লাগিলে তো বাই কিমান এতিয়া বছৰ জাৰ্মানীত আছে কিন্তু ভাষা চাওকচোন এটা দুটা খেলি মেলি হ'ব আমি মানুহ হয় কিন্তু তাৰ মাজতে বাই কিমানখিনি অসমীয়া ধুনীয়াকৈ খলখলীয়াকৈ তেওঁ কৈছে সঁচাকৈ মোৰ মানে বহুত ভাল লাগিছে আচলতে আমি নিজৰ ভাষাটো কেতিয়াও পাহৰি যাব নালাগে নহয় নে বা এইটো কাৰণে বায়ে কৈছে যদিও কিন্তু বেছিভাগ তেওঁ ক'বলৈ চেষ্টা কৰিছে যাতে তেওঁ নিজৰ ভাষাটো হেৰুৱাই নেপেলায় বহুত চেষ্টা কৰিছে আৰু ক'লে তেওঁ জাৰ্মানীৰ বিষয়েও ক'লে যে তেওঁলোকে ভাষাটোক কিমান গুৰুত্ব দিয়ে আচলতে আমি ভাষাক গুৰুত্ব দিব লাগিব হয় নহলে আমাৰ ভাষাটো হেৰাই যাব আমাৰ ভাষাটো আমাৰ এটা সন্মান চিকেনটো হৈছে আৰু ন চিকেনটো প্ৰায় হৈছে আৰু এতিয়া আমি আচলতে খাব পৰা হৈছো আমি আচলতে এইখিনি যোগাৰ কৰি লওঁ পিছত মই খাই আপোনালোকক কৈ আছো আচলতে বাৰ্ড চিকেন কেনেকুৱা হৈছে দেখোতেতো অত্যন্ত বেছি ভাল লগা হৈছে পুৰা মানে সেউজীয়া টাইপ হৈছে মানে হেলদি হয় আৰু লগতে বাই মানে একো মছলা ইউজ কৰা নাই ভাবকচোন ইমান ধুনীয়াকে বনাইছে দেখিবলৈও কিন্তু কালাৰটো মানে যদিও গ্ৰীণ বহুত ধুনীয়া লাগিছে গ্ৰেভি টাইপ হৈছে খাই লওঁ
মানে খাই আপোনালোকক দেখুৱাম মানে কেনেকুৱা লাগিছে জনাই থাকিম। এই আচলতে আমি জুইৰ লৈ বাৰে সোৱাদ লগা আঞ্জেদি ভাত খাওঁ আৰু আপোনালোকক কৈ আছো কেনেকুৱা লাগিছে। আচলতে মই প্ৰথমতে চিকেনটোৱে খাওঁ। যিহেতু বাই চিকেন বনাইছে আৰু পালেঙৰ লগত আৰু কিমান মানে স্বাস্থ্যকৰ এখন জুতি লগা সোৱাদযুক্ত মাংসৰ আঞ্জা মই খাওঁ, তেতিয়াহ'লে কৈ আছো। বহুত টেষ্টি, বহুত মানে ভাল লাগিছে। আপোনালোকে বনাই খাব দেই। সঁচাকে মানে মছলা নিদিয়াকেও যে ইমান ধুনীয়া আঞ্জা হয় মই আজিহে গম পালো। বহুত টেষ্টি হৈছে। ইমান কম মছলা ব্যৱহাৰ কৰি ইমান এখন স্বাস্থ্যৱান মানে মাংসৰ আঞ্জা বনাইছে নহয়। আপোনালোকে বাৰ মানে ৰেচিপিটো চাই পিনি আপোনালোকে বনাব, সঁচাকে বহুত ভাল পাব খাই। সঁচাকে বহুত টেষ্টি হৈছে। থেংক ইউ। বহুত বহুত বেছি। অশেষ ধন্যবাদ। আপোনাক কোনে শিকাইছিলে ৰেচিপিটো? নিজে আৱিষ্কাৰ কৰিছো। নিজে আৱিষ্কাৰ কৰা দেই। কিমিবাৰ নিজৰ মানে ৰেচিপি বোলে এইটো। সঁচাকে মানে তেতিয়াহ'লে এইটো নাম দিছো মই কিমিবাৰ মানে চিকেন কাৰী। বহুত টেষ্টি। ধন্যবাদ দেই। ধুনীয়া এখন কাৰী, কিমিবাৰ চিকেন কাৰী বনাই খাব আপোনালোকে দেই। এদিন ৰান্ধিবলৈ একোৱে নাছিলে, ফ্ৰিজত আছিলে পালেং শাক, ধনিয়া আৰু অকণ চিকেন। ভাবিলো কি ৰান্ধো, সেইটো ৰান্ধি দিলো আৰু এইটোৰ নাম হৈছে এতিয়া গৈ কিমিবাৰ চিকেন কাৰী। আপোনালোকে ভিডিঅ'টো চাব, ৰান্ধিব, খাই কেনে পালে কমেন্টত নিশ্চয়কৈ জনাব। আৰু যোনে মানে আমাৰ তাত খানা বনাব আহি ভাল পায়, বোলে তেওঁৰ বহুত মানে বনোৱাৰ ইচ্ছা আছে, আমাক ক'লেই হ'ল, আমি সকলো যোগাৰ কৰিম, তেওঁ ৰান্ধি আমাক খুৱাব, নিজেও খাব। সেয়া শুনিলে নহয়? আপোনালোকে আহিব, কোনে কোনে ৰান্ধি ভাল পায় তেওঁলোকে আহিব পাৰিব আমাৰ পাকঘৰলৈ। আমি একেবাৰে পাকঘৰৰ শেষৰ মুহূৰ্তলৈ আহি পালোহি আমি। বাক আজি লগ পাই খুবেই ভাল লাগিলে। খুব ধুনীয়া খাদ্যৰে আমি ভাতো খাই আছো আৰু আকৌ লগ পাম আপোনালোকক। বাকো বহুত ধন্যবাদ জনাইছো। বিদেশৰ বোৱাৰী হৈ অসমীয়াৰ একোকে পাহৰি যোৱা নাই তেওঁ, সেইকাৰণে আপোনাক বহুত ধন্যবাদ। আৰু আপোনালোককো আজি ধৰিলো আকৌ নতুন এটা খণ্ডত লগ পাম। ধন্যবাদ। ধন্যবাদ।